হাই টিচাৰ হয়। আমাৰ প্ৰাৰ্থনা গাঁৱৰ ছোৱালী এজনী মূৰ ঘূৰাই পৰি গ'ল। ইয়াত আনিলোঁ প্ৰায় আধা ঘণ্টা, ডক্টৰ নাই। ডক্টৰ বোলে শিৱসাগৰৰ পৰা আহে, 11টামান বজাত পায়হি, কেতিয়াবা আহে কেতিয়াবা নাই। গতিকে সোণাৰী টাউনৰ এই সাধাৰণ লোকৰ এতিয়া মৃত্যুমুখত পৰি আছে। ছবিখন সোণাৰী নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বুলি। এই পেচেণ্ট আহি বহি আছে, কিন্তু ডক্টৰ নাই, নাৰ্ছ নাই, কোনো নাই। এজন ফৰ্থ গ্ৰেড পাইছোঁ মাত্ৰ আহি। এনেকৈ চৰকাৰী টকাবোৰ অপচয় হৈছে। নাৰ্ছো নাই, নাই কোনো নাই। গতিকে বিহিত ব্যৱস্থা ল'বৰ বাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ। কোন ক্লাছৰ আছিলে ছাত্ৰীগৰাকী? কোন ক্লাছ? 9 ন? 9 ছেকশ্যনৰ ছোৱালী বহাই থৈ দিছোঁ আনি পেলাই। বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে। নাৰ্ছ নাই বুলি কৈছে এতিয়া। অলপ উঠি ইয়াৰ পুৰা মূৰ ঘূৰাই আছিলে। আমি আহিছিলোঁ ইয়াত দেখাব, ইয়াত ডক্টৰেই নাই। 11 মিনিট হৈ গ'ল ইয়াৰ। এই কোন স্কুলৰ হয়? হায়াৰ ছেকেণ্ডেৰী স্কুলৰ। আধা ঘণ্টামান হৈ গ'ল ইয়াত ৰৈ থকা। এই ডক্টৰ থাকেনে নাই ইয়াত? কোন নাম কি? নাম এতিয়া আজি আছে হিমাংশু সন্দীপ বৰা। কেইটা বজাৰ পৰা ডিউটি হয় এনেই? তেওঁতো আহিব লাগে, আহি পাব লাগে 10টা বজাত। তেওঁ আহি পায় 11টা বজাত। 11টা। ক'ৰ পৰা আহে? শিৱসাগৰৰ পৰা আহে। অঁ, এইখন সোণাৰী টাউন আৰবান PHC। কেইজন আছে ডক্টৰ? ডক্টৰ 2জন আছে। এজন চেনেল আলম বুলি, তেওঁ আহে সোমবাৰ, মংগলবাৰ, শুক্ৰবাৰ। আৰু বাকী কেইদিন তেওঁ আছে। অঁ, এইজনে আহে নাই? আলম আহে, ইজনেহে নাহে। এই মানে শিৱসাগৰজনহে দেৰি হয়। কি নাম ক'লে? হিমাংশু সন্দীপ বৰা। অঁ, ইয়াত এতিয়া পেচেণ্ট বহি আছে, কিন্তু হেৰি নাই মানে কোনো নাই, ডক্টৰ নাই। নাৰ্ছ এগৰাকী আছে মাত্ৰ, আৰু এজন